ডিব্ৰুগড় আদিত্য সুপাৰ স্পেচিয়েলিটি হস্পিটেলত ৰোগীৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি ৰোগীক উপযুক্ত চিকিৎসা নকৰাৰ অভিযোগ পৰিয়ালৰ লোকৰ সোমবাৰে নিশা জণ্ডিছ ৰোগত আক্ৰান্ত হৈ ভৰ্তি কৰিছিল 14 বছৰীয়া গৰাকী কিশোৰীক কিন্তু কিশোৰীগৰাকীৰ আজি মৃত্যু হোৱা চিকিৎসালয়ৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰে পৰিয়ালৰ লোকসকল মই দেউতা কয় তাই মই ইয়াত যেতিয়া নেকি ইয়ালৈ আনিলো ৰাতি 12টা ওচৰাচি ইমান অভিজ্ঞকে টাইমটো নাই চোৱা পুৰখি দিনাখন আনো তাই ইয়াত সম্পূৰ্ণ তাই সুস্থ তাই খালি ছাৰহঁতে কৈছে জণ্ডিছটো অভাৰ হ'ল আপুনি চিন্তা কৰিব নালাগে আজি ৰাতিটো আইচিত থ'ব লাগিব কালিলৈ আমাৰ বিএন মহন্ত ছাৰ মেডিচিন বিভাগৰ ভাল ডক্টৰ তেখেত আহিব খালি 2 দিনমান টাইম দিব আমাক আপোনালোকে ভাল পাব তাই বুলি ক'লে কিন্তু সেই বিএন মহন্ত ছাৰ আজিলৈকে এতিয়ালৈকে এক পাক নাহিলে পেচেণ্টক চাবলৈ ছাৰ কালি গুণ 11টা বজাত আমি যেতিয়া সুধিছোঁ ছাৰ আহিছে না তেতিয়া কাউণ্টাৰলৈ আহি কোৱাৰ পিছত কোনোবাই এছিষ্টেণ্ট পঠিয়াইছো বুলি কৈছে চাবলৈ যদি ছাৰ নায়েই তেখেতে কিয় কেছটো লৈছিলে ল'ব নালাগিছিলে যদি নোৱাৰে ইয়াত আমাক বেলেগলৈ লিখিলে ডিব্ৰুগড়ত বহুত হস্পিটেল আছিলে আমি ভাল ভাবি ইয়ালৈ আনিছিলোঁ ছোৱালী দেহাৰ বাছত আদিত্য কি হস্পিটেল ছাৰ আদিত্য বুলিয়ে কৈছে হয় এতিয়ালৈকে বৰ্তমান নাহিলে ছাৰ ৰাতিপুৱা আকৌ মোক মাতিছে থানাত এফআইআৰ দিয়া নাই ছাৰ এতিয়ালৈকে তাকে ভাবি ছাৰ আমি খেলিবলৈ গৈছিলে আজি 4 দিনমান আগত হেৰিয়াত লখিমপুৰত খেলিবলৈ গৈছিলে খেলি মেলি ৰাস্তাতে হ'ল আৰু হেৰি জণ্ডিছ হৈছে বুলি কৈছে কিন্তু ৰাস্তাত চকুকেইটা হালধীয়া হৈ গ'ল চেকআপ কৰিলে জণ্ডিছ হৈছে বুলি ক'লে জণ্ডিছ বা চিভিলত সোমিয়ালে চিভিলত ডক্টৰে ক'লে আমি ইয়াত নোৱাৰিম আপোনালোকে হেৰিয়ালৈ লৈ যাওক আদিত্যলৈ লৈ যাওক তিনিচুকীয়া চিভিলত ককাইদেউ তিনিচুকীয়াত থাকে বালুপুৰাত ছোৱালীজনী বয়স 12-13 বছৰমান হৈছে তিনিচুকীয়া চিভিলত ক'লে আদিত্যলৈ আদিত্যলৈ ডক্টৰজন লিখি দিলে ডক্টৰজনৰ নাম কি জানিবি নেকি কাই ডক্টৰজনৰ নাম লিখি দিলে ডক্টৰ যিজনৰ লিখি দিলে ইয়াত ভৰ্তি বিএম মহন্তকে লিখি দিলে লৈ আহিলে কিন্তু ভৰ্তি কৰিলে পেচেণ্ট পেলাত আছে চাবলৈ নাই তেতিয়া হুলস্থুল কৰিলে হেৰিয়াত পৰহি দিনা ৰাতি 12টা বজাত তেতিয়া অৱস্থা ছোৱালীজনী ভালেই নহয় মানে ডক্টৰে তাত ট্ৰিটমেণ্ট নকৰা পেলাই থৈ দিছে কাৰণ তাত ককাইদেউতে গৈ হেলা কৰিলে তেতিয়া অকণমান হেৰি কৰিলে আকৌ এতিয়া ডক্টৰ যিজন ডক্টৰ ধৰিছে বিএন মহন্ত বুলি কৈছে ডক্টৰক ককাইদেউতে দেখাও নাই আৰু ডক্টৰ ৰুমলৈ চাবলৈ অহাও নাই ডক্টৰ নগ'ল ডক্টৰ এতিয়ালৈকে বৰ্তমান মানে তাই শেষে হ'ল কিন্তু দৰৱ আনিবলৈ দিয়ে আছে কাগজ পত্ৰ ককাইদেউ চালেগৈ যেতিয়া বুকুখন হেঁচা মাৰি চালেগৈ তেতিয়া গম পায় কিন্তু ডক্টৰ যে মৰিলে বুলি কোৱা নাই যে ছোৱালীজনী নাই বুলি কোৱা নাই ডক্টৰে লিখি দিছে দৰৱ যে এইখিনি দৰৱ লাগে আনা ককাইদেউ ৰাতিপুৱা চালেগৈ আজি এনেকৈ সোমাবলৈ পেচেণ্ট মানুহ সোমাবলৈ নিদিয়েই সেয়াত খুব টানত ঠেলি মেলি সোমাবলৈ দিয়ে বেলেগ মানুহক সোমাবলৈ দিয়ে কিন্তু আমাক সোমাবলৈ নিদিয়ে চিএছ পেচেণ্টৰ ওচৰত যে এটা গাৰ্জেন থাকিব দিব লাগে নিদিয়ে অকণমান চাবলৈ দিয়ে দিব নেকি নিদিয়ে তথাপিতো কালি ৰাতি নবৌহঁতক ৰাতি 12টা বজাত উলিয়াই দিলে তাৰপৰা ৰাস্তাত আমিও আছিলোঁ 12টা-1টালৈকে আছোঁ তাত অকণমান ভাল হৈছে মই সোমাইছিলোঁ ৰুমত সোমোৱা দেখি তাইক অক্সিজেন দি থৈছে মই মাতিছোঁ তাইক নিখুকৈ মাতিছোঁ সি কিন্তু চকুকেইটা এনেকৈ হেৰি কৰি আছে নে এনেকৈ অকণমান এনেকৈ মেলিছে ৰাতি 11-12টামান বজাত অকণমান এনেকৈ মেলিছে তাত মোক হাতখনত ধৰিব কৈছে নাৰ্ছগৰাকীয়ে ধৰকচোন আপুনি মই ধৰিছোঁ কিন্তু তাই মোক ধৰা নাই অক্সিজেন দি থৈছে তাইক কিন্তু ভৰিয়ে তাই হাত এখনে বান্ধি থৈছে এতিয়ালৈকে কিন্তু তাইক ট্ৰিটমেণ্টে নহ'লে ডক্টৰে যদি যিজন ডক্টৰ ধৰিছিলে কিন্তু অকণমান যদি ট্ৰিটমেণ্ট কৰিলেহেঁতেন তাই যেনেহ'লেও অকণমান ভাললৈ আহিলেহেঁতেন কিন্তু ট্ৰিটমেণ্ট নকৰা অৱস্থাত 2 দিনকৈ পৰি থাকিলে কিন্তু তাইক ট্ৰিটমেণ্ট এটা কোনো নকৰিলে ডক্টৰজনে নকৰা গতিকে ছোৱালীজনী আজি এনেকুৱা অৱস্থা এটা হ'ল তাই পঢ়ি আছিলে খেলুৱৈ ছোৱালী তাই বল খেলে তাই খেলুৱৈ চিলেকশ্যন হোৱাৰ কাৰণে লখিমপুৰলৈ নিছিলে তাক স্কুলৰ ফালৰ পৰা পঢ়া শুনাও ভাল খেলাটো ভাল তাই এতিয়া এইখিনি হ'বলৈ